নিশ্চিতভাৱে দিছা আপুনি গোটেই কথাখিনি NKTV দৰ্শকসকলক অৱগত কৰিছে। প্ৰথম কথা বৰ্তমান সময়ত মই পাণবজাৰ মহিলা আৰক্ষী থানাত আছোঁ আৰু পাণবজাৰ মহিলা আৰক্ষী থানাতেই বৰ্তমান সময়ত লকআপত ৰখা হৈছে সেইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ। আৰু কালি ইতিমধ্যে আপুনি উল্লেখ কৰিছে কালি বুধবাৰ আছিল আৰু সেই বুধবাৰৰ দিনটোত CGM আদালতত তেওঁক হাজিৰ কৰা হৈছিল আৰু হাজিৰ কৰাই প্ৰথম অৱস্থাত যদি আমি কওঁ তেনেহ'লে আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰিছিল। 5 দিনৰ জিম্মাতৰ বিপৰীতে CGM আদালতে 2 দিনৰ জিম্মাত দিছে আৰু জিম্মাত দিয়াৰ লগে লগে তেখেতক আজিৰ দিনটোত সোধা পোছা অব্যাহত ৰাখিব। আজিৰ দিনটোত কিছু সময় পাছতে দিছপুৰ আৰক্ষী থানালৈ তেখেতক লৈ যোৱা হ'ব। দিছপুৰ আৰক্ষী থানাত তেখেতক জেৰা চলোৱা হ'ব, কাৰণ দিছপুৰ আৰক্ষী থানাত বৰ্তমান সময়ত তেখেতৰ বাহনখন আছে। যিসমূহ আৰক্ষী হাতত থকা যিসমূহ CCTV ভিজুৱেল, সেই CCTV ভিজুৱেলসমূহ আৰক্ষীয়ে পৰীক্ষা কৰিব। আৰক্ষীয়ে পৰীক্ষা কৰি গোটেই ঘটনাটো কেনেকৈ সংঘটিত হৈছিল বা এই গোটেই ঘটনাটো সংঘটিত কৰাৰ সময়ছোৱাত যিটো এটা ফ্লেটৰ নাম বিশেষকৈ চৰ্চা হৈছে, সেই ফ্লেটটোত কিয় ৰৈছিল বা সেই সময়ছোৱাত দুৰ্ঘটনা সংঘটিত কৰি কিয় সেই স্থানৰ পৰা তেওঁ কিমান স্পীডত আহিছিল, তেওঁ বাহনখন সকলো কিন্তু পৰীক্ষা কৰিব লাগিব বা আৰক্ষীয়ে যি আৰক্ষীৰ কেছ ডায়েৰী সেই কেছ ডায়েৰীত কিন্তু দিব লাগিব। কালিৰ দিনটোত আৰক্ষীৰ ফালৰ পৰা এখন সংবাদমেলযোগে সকলো কথা উল্লেখ কৰিছিল। গোটেই ঘটনাটো প্ৰথম অৱস্থাৰ পৰাই যদি আমি কওঁ তেনেহ'লে নন্দিনী কাশ্যপে আৰক্ষীক মিছা মাতিছিল। নন্দিনী কাশ্যপে বাৰে বাৰে সংবাদ মাধ্যমত কৈছিল যে মই আৰক্ষী বিষয়াৰ লগত কথা পাতিছিলোঁ, কিন্তু কালিৰ দিনটোত আৰক্ষী বিষয়াই সংবাদমেলত কিন্তু দিছা কৈ দিছিল, আৰক্ষীয়ে কৈ দিছিল যে আমি কোনো ধৰণৰ সেইদিনাখনি শনিবাৰৰ পুৱতি নিশা যিটো ঘটনা সংঘটিত হ'ল আৰক্ষীয়ে কোনো ধৰণৰ গমেই পোৱা নাছিলোঁ। কিন্তু কথাটো হ'ল নন্দিনী কাশ্যপে কাক জনাইছিল? নন্দিনী কাশ্যপে যিসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱা যিসমূহ ভিডিঅ', সেই ভিডিঅ'সমূহত আমি দেখিবলৈ পাইছোঁ এগৰাকী আৰক্ষী বিষয়াৰ নাম লৈছিল। কোন সেইগৰাকী আৰক্ষী বিষয়া? সেইগৰাকী আৰক্ষী বিষয়া প্ৰকৃততে তদন্তলৈ আহিবনে নাহে, বিভিন্ন ধৰণৰ কিন্তু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। তাৰ বিপৰীতে যদি আপুনি চায় তেনেহ'লে নন্দিনী কাশ্যপৰ বলেৰো যিখন বাহন, সেই বলেৰো বাহনখনত কিন্তু প্ৰেছ লিখা আছে। নন্দিনী কাশ্যপ প্ৰকৃততে সাংবাদিক, নন্দিনী কাশ্যপ প্ৰকৃততে অভিনেত্ৰী, নন্দিনী কাশ্যপ কোন হয়? বিভিন্ন ধৰণৰ হয়তো প্ৰশ্ন উত্থাপিত হয়। যদিহে এগৰাকী সংবাদ মাধ্যমৰ ব্যক্তি নহয় তেনেহ'লে বাহনত প্ৰেছ লিখিব নোৱাৰে, তেনেধৰণৰ এটা নিয়ম আছে আৰু সেই নিয়ম উলংঘা কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। আৰু বৰ্তমান সময়ত তেওঁক জেৰা চলোৱা হৈছে আৰু বিভিন্নগৰাকীয়ে প্ৰশ্ন উত্থাপিত কৰিছে এইগৰাকী অভিনেত্ৰী কেনেধৰণৰ শাস্তি হ'ব বা সকলোৱে উল্লেখ কৰিছে। কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাই উল্লেখ কৰা মতে যদিহে হিতেৰ নানৰ ঘটনাত তেখেত জড়িত তেনেহ'লে তেওঁ ক্ৰমেও প্ৰায় 10 বছৰ তেখেতে কাৰাবাস খাটিব লাগিব। কিন্তু আপুনি যদি চায় তেনেহ'লে আৰক্ষীৰ যি কেছ ডায়েৰী, সেই কেছ ডায়েৰী কিমান সক্ৰিয়তা কিমান শক্তিশালী হ'ব সেয়া কিন্তু নুই কৰিব নোৱাৰি, কাৰণ আৰক্ষীৰ হাতত কিন্তু যথোপযুক্ত যেনেদৰে প্ৰমাণ থাকিব লাগে দিছা তেনেধৰণৰ প্ৰমাণ নাই। কাৰণ সেই সময়ছোৱাত যদি বিভিন্নগৰাকীয়ে উল্লেখ কৰিছে যে এইগৰাকী নন্দিনী কাশ্যপে সুৰা সেৱন কৰি আছিল, কাৰণ আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰিব। কাৰণ আৰক্ষীয়ে যি সময়ছোৱাত এই নন্দিনী কাশ্যপে যি সময়ছোৱাত আৰক্ষীক জনাব লাগিছিল সেই সময়ছোৱাত নজনালে, যি সময়ছোৱাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে নন্দিনী কাশ্যপক লৈ যাব লাগিছিল নকৰিলে, সেইসমূহ আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিলে, যাৰ ফলত এই যিগৰাকী 21 বছৰীয়া নলবাৰীৰ যুৱক, এই যিগৰাকী যুৱক, এই যুৱকগৰাকীৰ মৃত্যুৰ পাছতেই কিন্তু আৰক্ষীয়ে মান্দাকাটাৰ পৰা তেখেতক প্ৰথম অৱস্থাত আটক কৰে, তাৰ পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে। বৰ্তমান সময়ত মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে, ৰাকেশ বৈশ্য দৰ্শকসকলক দেখাব। এই যিটো ওপৰৰ মহলটো আপুনি দেখিছে পাণবজাৰ মহিলা আৰক্ষী থানা, পাণবজাৰ মহিলা আৰক্ষী থানাতেই এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপক ৰখোৱা হৈছে আৰু নন্দিনী কাশ্যপক ৰখোৱা হৈছে আৰু নন্দিনী কাশ্যপক বৰ্তমান সময়ত জেৰা চলোৱা হৈছে। আৰু এইগৰাকী হৈছে ইয়াৰ থানাৰ ভিতৰতে আছে অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু নন্দিনী কাশ্যপক বৰ্তমান সময়ত কিছু সময় পাছতে হয়তো জেৰা চলোৱা হ'ব আৰু তাৰ পাছতে তেওঁক লৈ যোৱা হ'ব দিছপুৰ আৰক্ষী থানালৈ আৰু দিছপুৰ আৰক্ষী থানাত তেখেতক পুনৰ হাজিৰ কৰাই তেখেতক জেৰা চলোৱা হ'ব। যিটো স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্থানটোলৈ তেখেতক লৈ যোৱা হ'ব আজিৰ দিনটোত। গোটেই বিষয়টো আৰক্ষীয়ে তদন্ত কৰিব। আৰক্ষীৰ যিখন কেছ ডায়েৰী সেই কেছ ডায়েৰী শক্তিশালী কৰিব লাগিব, যাতে কোনো কাৰণতে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে। কিন্তু আৰক্ষীৰ যি কেছ ডায়েৰী সেই কেছ ডায়েৰী কিমান শক্তিশালী হ'ব সেয়া কিন্তু এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে। হয়তো 2 মাহ 3 মাহ থকাৰ পাছতে হয়তো পুনৰ মুকলি আকাশৰ তললৈ পুনৰ এইখন বলেৰো বাহন লৈ তেখেতে ঘূৰি ফুৰাৰো সম্ভাৱনা আছে বা তেখেতে ঘূৰি ফুৰিব। আপুনি যদি চায় তেনেহ'লে আজিৰ দিনটো তেখেতক কেইবাটাও স্থানলৈ তেখেতক লৈ যোৱা হ'ব আৰু পৰৱৰ্তী সময়ত 1 অক্টোবৰৰ দিনটোত তেওঁক পুনৰ CGM আদালতত হাজিৰ কৰা হ'ব আৰু CGM আদালতত হাজিৰ কৰাই হয়তো আৰক্ষীয়ে পুনৰ জিম্মাত ল'বনে নাই সেয়া হয়তো 1 অক্টোবৰ দিনাখনেই গম পোৱা যাব। কিন্তু আৰক্ষীয়ে এই 2টা দিনত আৰক্ষীৰ যথেষ্ট দায়িত্ব আছে। আৰক্ষীয়ে গোটেই বিষয়টো বা গোটেই যি ঘটনা সেই ঘটনাটোৰ গোটেই কেছ ডায়েৰী তেওঁলোকে গোটেই বিষয়টো আৰক্ষীয়ে তদন্ত কৰিব আৰু সেই তদন্তৰ পাছতেই তেওঁক
CGM আদালতত হাজিৰ কৰা হ'ব আৰু বৰ্তমান সময়ত যদি দিছা মই কওঁ তেনেহ'লে পাণবজাৰ মহিলা আৰক্ষী থানাতে ৰখোৱা হৈছে এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ আনফালে যদি আপুনি চাই তেনেহ'লে এইগৰাকী যিগৰাকী 21 বছৰীয়া নলবাৰী যুৱক পলিটেকনিকৰ ছাত্ৰ আৰু সেই পলিটেকনিকৰ ছাত্ৰগৰাকীৰ পিতৃ মাতৃয়ে বাৰে বাৰে কালিৰ দিনটোতো আমি যদি চাওঁ তেনেহ'লে বাৰে বাৰে তেওঁলোকে কৈছে যে তেওঁলোকক ন্যায় লাগে তেওঁলোকে ন্যায় বিচাৰিছে বা বিভিন্ন দল সংগঠনেও সেই কথা দাবী কৰিছে কিন্তু এটা প্ৰশ্ন হয় যে আৰক্ষীয়ে গোটেই বিষয়টো কেনেদৰে তদন্ত কৰিব আৰু আজিৰ দিনটোত ক'ত তেখেতক লৈ যোৱা হ'ব কিছু সময় পাছতেই আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম কল্পজিৎ শইকীয়া এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ শুকুৰবাৰে নিশাৰ ভাগতে পুৱতি নিশা সংঘটিত হোৱা এটা দুৰ্ঘটনা আৰু তাৰ পাছতহে সোমবাৰে প্ৰায় 8 ঘণ্টা জোৰা অভিনেত্ৰীগৰাকীক যিহেতু জেৰা চলোৱা হৈছিল আৰু তাৰ পাছত সামিউলৰ মৃত্যুৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষী প্ৰশাসনৰ লোকসকল হস্তম হৈছে গতিকে পৰৱৰ্তী সময়ছোৱাত এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সামিউল হকৰ আত্মাই ন্যায় পাব নে নাপায় সেয়া কিন্তু এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে গতিকে আৰক্ষীৰ সঠিক তদন্ত সকলোৱে আশা প্ৰকাশ কৰিছে আৰু এই ঘটনাৰ পাছতে এতিয়া কিন্তু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সামিউল হক আৰু সামিউল হকৰ পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত